সুবাসনাই মাক দেউতাকৰ পচন্দৰ ল'ৰাটোক বিয়া কৰাইছিল। কাৰণ তাই আছিল আদৰ্শ অনুসৰণ কৰা এগৰাকী মুক্ত মনোভাৱৰ ছোৱালী। তাই মুক্তভাৱে জীৱনটো কটাবলৈ ভাল পাইছিল, কিন্তু তাই সাগৰৰ বিষয়ে বিশেষ একো নাজানিছিল আৰু বিয়াৰ আগতেও তাই সাগৰক লগ পোৱা নাছিল। কিন্তু বিয়া হৈ থকা বন্ধু-বান্ধৱীৰ পৰা তাই প্ৰথমে শুনিছিল স্বামীৰ কথা, গতিকে সুবাসনাও ভাবিলে যে হয়তো প্ৰতিজন স্বামী এনেকুৱাই। বৰ মৰমীয়াল, পত্নীৰ যত্ন লোৱা, পত্নীৰ প্ৰতিটো প্ৰয়োজন আৰু ইচ্ছা পূৰণ কৰা আৰু তাৰ পিছত তাৰো বিয়া হ'ল। কিন্তু এতিয়া সুবাসনাই নিজৰ সিদ্ধান্তক লৈ বৰ দুখ পাইছিল। তাই অনুশোচনা কৰি আছিল কিয় বিয়াৰ আগতে এবাৰো সাগৰক লগ কৰিবলৈ বা কথা পাতিবলৈ চেষ্টা নকৰিলে। হয়তো তেতিয়া তাই সাগৰৰ আচৰণ বুজি পালেহেঁতেন। সাগৰ এজন বুদ্ধিমান ল'ৰা আছিল। তাৰ তেনে কোনো বেয়া অভ্যাস নাছিল। তাৰ মাজত একমাত্ৰ হেৰাই গৈছিল সুবাসনাৰ প্ৰতি থকা প্ৰেম, যাৰ বাবে সুবাসনাই প্ৰতি মুহূৰ্তত হাহাকাৰ কৰি আছিল। লাহে লাহে সুবাসনাই নিজেই শাহুৱেকক পৰিৱেশনৰ ঘৰৰ লগত খাপ খুৱাবলৈ ধৰিলে। একেই ৰাতিপুৱা ৫ বজাত সাৰ পাই গা ধোৱা, প্ৰাৰ্থনা কৰা, সকলোৰে বাবে ব্ৰেকফাষ্ট আৰু পানীৰ প্ৰস্তুত কৰা, তাৰ পিছত কিছু সময়ৰ পিছত খাদ্য ৰান্ধি আৰু যেতিয়াই দুপৰীয়া কিছু সময় পায় তেতিয়াই শাহুৱেকক বা আইতাকৰ ভৰি মালিচ কৰি তাৰ পিছত সন্ধিয়া ৫ বজাত একেটা চাহ আৰু তাৰ পিছত ৰাতিৰ আহাৰ। তাৰ পিছত সকলোকে খুৱাই খোৱাৰ পিছত আৰু কাম শেষ কৰাৰ সময়লৈকে ১ বাজিছে। কেতিয়াবা সুবাসনাই কাম শেষ কৰাৰ সময়লৈকে ৰাতি ১২ বাজিছিল আৰু তাৰ পিছত সাগৰ তাইৰ বাবে অপেক্ষা কৰি টোপনি গৈছিল আৰু পিছদিনা ৰাতিপুৱা সুবাসনাক দেৰিকৈ অহা বুলি বকাবকি কৰিছিল। এবাৰ সুবাসনাই তাই দেৰিকৈ অহাৰ কাৰণ ক'লে। সাগৰে তাইক বকাবকি কৰি মৌন কৰি দিলে যে এতিয়া তুমি মোৰ নিজৰ পৰিয়ালৰ সদস্যৰ কথা মোৰ আগত নাটক নকৰিবা আৰু তুমি এই ঘৰৰ বোৱাৰী। এয়া তোমাৰ কৰ্তব্য, নকৰিলে তেতিয়া কোনে কৰিব? আৰু ইয়াৰ সমান্তৰালকৈ আপুনিও এগৰাকী পত্নী। পত্নীৰ কৰ্তব্য ভালদৰে পালন কৰা উচিত, নহ'লে স্বামীৰ মন সলনি কৰিবলৈ সময় নালাগে। সাগৰৰ এই কথাবোৰ শুনি সুবাসনাই আচৰিত হৈ পৰে যে সকলো কৰ্তব্য আৰু ধৰ্ম কেৱল এগৰাকী নাৰীয়ে হয়। নৱবিবাহিত কন্যাক স্বামীৰ লগত কটাবলৈ কিছু সময় দিয়াটো শাহুৱেকৰ কৰ্তব্য নহয়নে? স্বামীৰ পত্নীৰ বাবে কোনো ধৰ্ম নাই নেকি? আৰু সাগৰে কি ক'লে যে যদি পত্নীয়ে নিজৰ কৰ্তব্য পালন কৰিবলৈ অক্ষম হয় তেন্তে স্বামীৰ মন সলনি হ'বলৈ বেছি সময় নালাগে। কেনে লাগিছে যি নিজৰ পত্নীক মানি ল'ব পৰা নাই, যাৰ লগত এমাহতকৈও অধিক সময় বাস কৰি আছে। যেতিয়া সেই পত্নীক বুজিব পৰা নাই তেতিয়া তেওঁ আন কাৰোবাৰ প্ৰেমত পৰিবনে? সি বুজিবনে? আৰু এয়া নেকি স্বামীৰ কৰ্তব্য? কোনে নিজৰ পত্নীক বুজি পোৱাৰ সলনি আন ঠাইত সুখ বিচাৰি পাম বুলি ভাবুকি দিয়ে? সুবাসনাই মনটোক বুজাই দিলে যে কোনোবাই যদি নিজৰ ধৰ্ম আৰু কৰ্তব্যৰ কথা মনত নাৰাখে তেন্তে কোনো কথা নাই, মই মোৰ ধৰ্ম আৰু কৰ্তব্য পালন কৰিব লাগিব। তাৰ পিছত দুখৰ হাঁহি এটাৰে সুবাসনাই নিজৰ কামত ব্যস্ত হৈ পৰে। লাহে লাহে সুবাসনা আৰু সাগৰ বিয়া হোৱাৰ এবছৰে হ'ল। এতিয়া সুবাসনাই শাহুৱেকৰ আচাৰ ব্যৱহাৰৰ লগত সম্পূৰ্ণৰূপে খাপ খাই পৰিছিল আৰু তাৰ লগতে পত্নীৰ কৰ্তব্যও খুব ভালদৰে পালন কৰি আছিল। যদিও এতিয়া তাই ৰাতিপুৱা ৫ বজাৰ সলনি ৪ বজাত শুইছিল বা কেতিয়াবা একেবাৰে টোপনি নাহিছিল, কিন্তু তাই সোনকালে উঠি কাম শেষ কৰিছিল যাতে তাই ৰাতি শোৱাৰ কোঠালৈ আহি পত্নী হিচাপে নিজৰ কৰ্তব্য পালন কৰিব পাৰে। কিন্তু সাগৰে বুজি পোৱা নাছিল সুবাসনাৰ এই ত্যাগ আৰু ত্যাগ। বিয়াৰ এবছৰ পাছতো সি কেতিয়াও সুবাসনাৰ লগত মৰমেৰে কথা পতা নাছিল বা তাইৰ মংগলৰ কথাও সোধা নাছিল। চহৰৰ বাহিৰলৈ গ'লেও ঘৰত সকলোৰে বাবে বহুত উপহাৰ আনিছিল।
আৰু লগতে সুবাসনাৰ বাবে দামী শাৰী আৰু গহনাও লৈ আহিছিল। কিন্তু সুবাসনা যেতিয়াই সেইবোৰ পিন্ধি সাগৰৰ সন্মুখলৈ আহিছিল, সাগৰে তাইৰ ফালেও চোৱা নাছিল। সাগৰে আগতে সুবাসনাৰ প্ৰয়োজন পূৰণ কৰিছিল যদিও সদায় তাই সুখক আওকাণ কৰিছিল। আৰু এতিয়া সুবাসনাও মনে মনে মানি লৈছিল তাই ভাগ্য বুলি। কিন্তু কোনোবাই তাই দুখী মুখখনৰ কাৰণ সুধিলে তাই বুজিব পৰা নাছিল। তাক কি কব, শহুৰেকৰ ঘৰতো শ্ৰদ্ধা আৰু মৰম আছিল, আৰু স্বামীও সোণ ৰূপ বা ৰাতি আহাৰ হওক প্ৰতিটো প্ৰয়োজনৰ যত্ন লৈছিল। গতিকে সুবাসনাই কাৰোবাৰ ওচৰত অভিযোগ কৰিলে কি কৰিব লাগে? বহুবাৰ সুবাসনাই এই সন্দৰ্ভত মাকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিল। কিন্তু মাকেও ছোৱালীজনীক থিতাপি লোৱাটো বিচাৰিছিল। তাইক সকীয়াই দিছিল যে আৰম্ভণিতেই সকলোৰে লগত এনেকুৱাই হয়, তাৰ পিছত লাহে লাহে সকলো স্বামী শাৰী পাতি আহে। আপুনিও সাগৰক কিছু সময় দিব লাগে। মই নিশ্চিত যে আপুনি যেতিয়া 2জনৰ পৰা 3জন হ'ব তেতিয়া সকলো নিজৰ মতে ঠিক হৈ যাব। আৰু আপুনি নিজেই হাঁহি হাঁহি ঘৰলৈ আহি মোক এই খবৰটো দিব। সুবাসনাই 2জন মানুহৰ সম্পৰ্কও চম্ভালিব পৰা নাছিল, আৰু তাৰ পিছত এটা সন্তানৰ বৰ কষ্টৰে সুবাসনাই ঘৰৰ কামৰ পৰা সময় ছুটি কৰি সাগৰৰ প্ৰয়োজন পূৰণ কৰিছিল। নিজৰ বাবে সময় নাপালেও তেনেহলে এনে অৱস্থাত সুবাসনাই ক'ৰ পৰা ল'ৰাটোৰ বাবে সময় পালেহেঁতেন? আৰু এই সন্তানৰ আগমনৰ পিছতো যদি সাগৰৰ হৃদয়ত সুবাসনাৰ প্ৰতি মৰম জাগত নহয়, তেতিয়া তেনেহলে সুবাসনাৰ কি হ'লহেঁতেন? সুবাসনাই ভাবি আছিল যে সময়ৰ লগে লগে সকলো ঠিকেই হ'ব, কিন্তু সুবাসনাৰ লগত তাৰ বিপৰীতটো ঘটি আছিল। সময়ৰ লগে লগে তাইৰ সমস্যাবোৰ আৰু বাঢ়ি আহিছিল। এতিয়া মাকে দিয়া নিৰ্দেশনাৰ বাবে সুবাসনাই অধিক অশান্তি অনুভৱ কৰিবলৈ ধৰিলে, আৰু ভিতৰি ভিতৰি শ্বাসৰুদ্ধৰ অনুভৱ কৰিবলৈ ধৰিলে। তাই ভাবিলে, সন্তানে মোৰ আৰু সাগৰৰ মাজত প্ৰেমৰ সৃষ্টি কৰিব পাৰিবনে? নহ'লে আমাৰ মাজৰ দূৰত্ব আৰু বাঢ়িব পাৰে, কাৰণ শিশুটিৰ আগমনৰ লগে লগে সাগৰৰ দায়িত্ব বাঢ়িব। তেতিয়া সি কামত অধিক ব্যস্ত হৈ পৰিব। তেতিয়া মোৰ বাবে সময় ক'ত পাব? এই বিষয়ে সাগৰৰ লগত কথা পাতিবলৈ চেষ্টা কৰিব লাগেনে? কিন্তু এই কথাত খং উঠি যদি মোক বকাবকি কৰে, তাৰ পৰিৱৰ্ততে কি হ'ব? নাই নাই, যি হৈ আছে ঠিক তেনেদৰেই ঠিকেই আছে। এনেকুৱাও হ'ব পাৰে যে প্ৰেম পোৱা হেঁপাহত সিহঁতৰ মাজৰ দূৰত্ব আৰু বাঢ়ি যায়। তাৰ পিছত সুবাসনাই পুৰণি ৰুটিনলৈ ঘূৰি আহিল। কিন্তু তথাপিও তাইৰ হৃদয়খনে মৰম আৰু সন্তুষ্টিৰ মুহূৰ্তৰ বাবে হাহাকাৰ কৰি আছিল। তাই সেই মুহূৰ্তলৈ অপেক্ষা কৰি থাকিল, যেতিয়া সাগৰে তাইক সাবটি ধৰি কোলাত ধৰি ক'ব যে সিও সুবাসনাক বহুত ভাল পায়। এতিয়া ঘৰৰ সকলোৱে সুবাসনাক সন্তান সোনকালে আহিব বুলি জোকাবলৈ ধৰিলে। সুবাসনাই অনুভৱ কৰিলে যে হয়তো মাকে কৈছিল যে সন্তানৰ আগমনে হয়তো সাগৰৰ আচৰণত কিছু পৰিৱৰ্তন আনিব। পত্নী হিচাপে নহ'লেও সন্তানৰ মাক হিচাপে হ'লেও মোক ভাল পাবলৈ ধৰিলে। আৰু এতিয়া সুবাসনাই আকৌ আশাৰ ৰশ্মি দেখা পাবলৈ ধৰিলে। সাগৰে গোটেই দিনটো ঘৰৰ বাহিৰত থাকিব, কিন্তু সুবাসনা ঘৰতে থাকিব। গোটেই দিনটো কোনোবাই বা আনজনে তাইক সন্তান জন্ম দিয়াৰ পৰামৰ্শ দিব। সকলোৰে কথা শুনি সুবাসনাও সন্তান জন্ম দিবলৈ সাজু হৈ উঠিল। কিন্তু এই কথা কোনেও সাগৰক কিয় কোৱা নাছিল? এই কথাত সাগৰৰ মান্তি হ'লেহে মোৰো সন্তান হ'ব। এতিয়া সকলোৱে মাথো আশাৰে সুবাসনাৰ ফালে চালে যে তাই কেতিয়া মাক হোৱাৰ খবৰটো দিব। এই বিষয়ে সাগৰৰ লগত কোনোবাই কথা পাতিব বুলি ভাবি আশা কৰি সুবাসনাই সকলোৰে কথা কোৱালৈ অপেক্ষা কৰি থাকিল। কিন্তু এই বিষয়ে সাগৰৰ লগত কথা পাতিবলৈ কাৰো সাহস নাছিল।
তাৰ পিছত এদিন সুবাসনাই সাহস গোটাই সাগৰক ক'লে যে তাই মা হ'ব বিচাৰে। সাগৰে সুবাসনাৰ কথা শুনিলে কিন্তু কোনো উত্তৰ নিদিলে। সুবাসনাই যেতিয়া ক'লে যে তোমাৰ কোনো সমস্যা নাই নহয়, সাগৰে সুবাসনালৈ চকু ফুৰাই চালে আৰু সুবাসনাই চকু নমাই তাৰ পৰা মনে মনে আঁতৰি গ'ল। পাকঘৰলৈ গৈ সুবাসনাই নিজৰ দুখ নিয়ন্ত্ৰণ কৰিব নোৱাৰি সকলোৰে চকুৰ পৰা লুকুৱাই চকুলো টুকিবলৈ ধৰিলে। সাগৰৰ মাকে সাগৰৰ উদাসীনতা বৰ ভালকৈ বুজি পাইছিল। সেয়েহে তাই সুবাসনাৰ ওচৰলৈ গৈ এই দুখৰ কাৰণ সুধিলে। সুবাসনাও ভিতৰৰ বিষ চম্ভালিব পৰা নাছিল আৰু মাৰ মৰম পোৱাৰ পিছত তাইও সাগৰক ক'লে যে তাই মা হ'ব বিচাৰে। কিন্তু সাগৰ নাই চাগে সিও সুবাসনাক একেই বুজাই দিলে যে সাগৰ সৰুৰে পৰা এনেকুৱা, ঠিক দাদাৰ দৰে অহংকাৰী আৰু শান্ত। কিন্তু হৃদয়ত তেওঁ অতি নিৰ্মল, নিজৰ অনুভৱ কাৰো আগত প্ৰকাশ নকৰে। কিন্তু সন্মান কৰ, তুমি ৰ'বা, কাইলৈ ৰাতিপুৱা মই তেওঁৰ লগত কথা পাতিম, চিন্তা নকৰিবা। তেতিয়াহে সুবাসনাই অলপ সকাহ পালে আৰু আকৌ কিছু সাহস তাই ভিতৰলৈ আহিল। পিছদিনা ৰাতিপুৱা সাগৰৰ মাকে এই কথা সাগৰক কওঁতে ক'লে যে তোমাৰ ইচ্ছামতে সেইদিনা ৰাতি সাগৰক সোনকালে ঘৰলৈ আহি সুবাসনাক সোনকালে নিজৰ ৰুমলৈ আহিবলৈ ক'লে। সুবাসনাই ভাবিছিল যে হয়তো এতিয়া তাইৰ অপেক্ষা অন্ত পৰিল আৰু সিহঁতৰ বিয়াত প্ৰথমবাৰৰ বাবে সাগৰে সুবাসনাক খৰধৰকৈ কোঠাটোলৈ আহিবলৈ কৈছিল। সুবাসনাৰ শহুৰেকে এতিয়া তাইক জোকাইছিল যে আঁতৰি যা বহুৰাণী, তোমাৰ গিৰিয়েকে তোমাক মাতিছে। সকলোৰে কথাৰ বাবে সুবাসনাৰো লাজ লাগিছিল। সুবাসনাৰ শহুৰেকৰ ঘৰত সকলোৱে সাগৰৰ স্বভাৱ জানিছিল। সেয়েহে সুবাসনা আৰু সাগৰ যেতিয়াই ইজনে সিজনৰ লগত সুখী হৈছিল তেতিয়াই সিহঁত বহুত সুখী হৈছিল। নিজৰ ৰুমলৈ যোৱাৰ আগতে সুবাসনাই ভনীয়েকৰ ৰুমলৈ গৈ তাত থকা আইনাখনৰ মুখখন চাই নিজৰ চেহেৰাটো অলপ ঠিক কৰি নিজকে চাই হাঁহি এটা মাৰিলে। কিন্তু সুবাসনাৰ ভনীয়েক দুবৰিয়ে তাইক এই কাম কৰা দেখি তাইও ভনীয়েকৰ ভৰিখন টানিবলৈ ধৰিলে। ভনীয়েকৰ কথা শুনি সুবাসনা লগে লগে তাৰ পৰাই নিজৰ ৰুমলৈ ৰাওনা হ'ল। সুবাসনা কোঠাটোত সোমোৱাৰ লগে লগে কোঠাটোত যথেষ্ট নিস্তব্ধতা বিৰাজ কৰিলে আৰু সাগৰকো বৰ চিৰিয়াছ যেন লাগিল। সাগৰক দেখি সুবাসনাৰ সজীৱতা শেষ হৈ গ'ল আৰু তাই গৈ সাগৰৰ পৰা আঁতৰি গৈ মূৰটো তললৈ নমাই বহি সাগৰে সুবাসনালৈ বৰ গুৰুত্ব সহকাৰে চালে। সুবাসনা এতিয়া অলপ ভয় খাই গ'ল। সাগৰ কেতিয়া তাইৰ ওপৰত খং উঠিব আৰু কি বিষয়ত খং উঠিব তাকো গম পোৱা নাছিল। সাগৰে ক'লে যে আপুনি এই সন্তান জন্মৰ এই খবৰটো গোটেই ঘৰখনলৈ বিয়পাই দিছে নহয়। সুবাসনা নিমাত হৈ থাকিল। সাগৰে ক'লে চাওক, মোৰ অফিচত বহুত কাম আছে আৰু ডাঙৰ ভাই হোৱাৰ বাবে ভাই ভনীৰ প্ৰতি মোৰ কিছু কৰ্তব্য আছে আৰু ডাঙৰ ল'ৰা হোৱাৰ বাবে মোৰ মা দেউতাৰ লগতে এই ঘৰখনৰ প্ৰতিও দায়িত্ব আছে। গতিকে যদি আপুনি মাতৃ হ'ব বিচাৰে তেন্তে মোৰ সেইটোত কোনো সমস্যা নাই। কিন্তু মোক আশা নকৰিবা যে মই তাক পিতৃৰ দৰে যত্ন ল'ম। হয়, যি দায়িত্ব মোৰ হ'ব মই নিশ্চয় পালন কৰিম, কিন্তু সময় দিব নোৱাৰিম। এতিয়া যদি এতিয়াও সন্তান জন্ম দিব বিচাৰে তেন্তে আজি ৰাতি বিয়াৰ সাজ পিন্ধি শুবলৈ আহক। আৰু হয়, মোৰ সৰু ল'ৰাবোৰ বৰ ভাল লাগে। গতিকে তুমি মোৰ বাবে ল'ৰা এটা জন্ম দিবা প্লিজ। আৰু তাৰ পিছত সুবাসনাৰ মনত কি আছে গম নোপোৱাকৈয়ে কথাবোৰ সম্পূৰ্ণ কৰি কোঠাটোৰ পৰা ওলাই গ'ল আৰু সুবাসনা বহি থাকিল। আপোনালোকক সকলোকে অনুৰোধ জনোৱা হ'ল যে আপোনাৰ বহুমূলীয়া সময় উলিয়াই এই গল্পটো শুনি আৰু এই গল্পটোলৈ আপোনালোকৰ বহুমূলীয়া সমালোচনা আৰু উৎসাহ দিয়ক আৰু আপোনাৰ পৰ্যালোচনা দি গল্পটোৰ আৰম্ভণি কেনেকুৱা লাগিল কমেণ্ট কৰি জনাওক। ধন্যবাদ দেই বন্ধু বান্ধৱীসকল। আকৌ এনেকুৱা নতুন কাহিনী শুনিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।